আমাৰ অসম চৰকাৰৰ ধাপাত নিয়ন্ত্ৰণ যি বোৰ্ড আছে আমাৰ তেখেতৰ নোডেল বিষয়া আমাৰ চিকিৎসা বিভাগ আমাৰ আৰক্ষী প্ৰশাসনৰ সহযোগত আজি আমি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শচীন্দ্ৰ শৰ্মাই লিখা বাটৰ নাট ইয়াত মঞ্চস্থ কৰা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আসলতে ড্ৰাগছৰ কৰাল গ্ৰাসত বিশেষকৈ ধপাতৰ যি ভয়াৱহতা ধপাতে আমাক আমাৰ জীৱনত কি ধ্বংস মাতি আনিব পাৰে সেই কথাটো যুৱ সমাজক আসলতে আমি খুব ভালদৰে এতিয়াও আমাক লাগে যে আমি দিব পৰা নাই সেই উদ্দেশ্য আগত ৰাখি আমাৰ যুৱ প্ৰজন্মক যাতে ধাপাতৰ পৰা আমি কেনেকৈ তেওঁলোকক ৰক্ষা কৰিব পাৰোঁ ধাপাতৰ প্ৰভাৱৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰোঁ সেইটো আসলতে এটা তেওঁলোকক এটা বাৰ্তা দিবৰ কাৰণে বাটৰ নাট মঞ্চস্থ কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আমাৰ বিষয়ববীয়াসকলে ভাল উদ্যোগ লৈছে মই তেখেতসকলৰ শলাগ লৈছোঁ আৰু বিশেষকৈ আমাৰ চিকিৎসক আমাৰ নোডেল বিষয়া নিপেন শইকীয়া ডাঙৰীয়াই যিকোনো অনুষ্ঠান আমাৰ মহাবিদ্যালয়ৰ পৰা যি আৰম্ভ কৰাৰ এটা তেখেতে প্ৰচেষ্টা লৈছে তেখেতকো মই শলাগ লৈছোঁ আৰু এই বাটৰ নাট মঞ্চস্থ কৰোঁতে আচলতে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন আমাৰ বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ হৈ আমাৰ মাজত আছে আমাৰ পৱন গায়ন ডাঙৰীয়া তেখেত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতৰো আমি শলাগ লৈছোঁ আৰু আমি ভাবোঁ যে এনে ধৰণৰ আমাৰ আসলতে বৌদ্ধিক পৰিমণ্ডলতো শিক্ষানুষ্ঠানসমূহে কিছুমান কৰণীয় কাম আছে সামাজিক দায়বদ্ধতা আছে সেই সামাজিক দায়বদ্ধতাক সাৰোগত কৰিহে আমি এনে ধৰণৰ পদক্ষেপ আগত লৈছোঁ আৰু অনাগত দিনত আমি এইবোৰ কাম কৰি যাম আজি আমাৰ যোনটো জেনেৰেশ্যন আছে আমাৰ জেনেৰেশ্যনে নৰ্মেলাইজ কৰি লৈছে ধপাত চিগাৰেট ইত্যাদি সেৱন কৰা তাৰে কাৰণে আমি ষ্ট্ৰীট এক্টলৈ ওলাই আহিছোঁ যাতে আমি আমাৰ জেনেৰেশ্যন বা আমাৰ ইউথ হওক ইহঁতখিনিক সজাগ কৰা ইহঁতখিনিক কোৱা যে এইখিনি আমাৰ বাবে ভাল নহয় বা ধপাত সেৱন কৰা চিগাৰেট সেৱন কৰা আমাৰ কাৰণে ভাল নহয় আমাৰ জেনেৰেশ্যনে কি কৰে এইটো বহুত নৰ্মেলাইজ নহয় কুল বুলি ভাবে গুটকা খাওঁতে বা চিগাৰেট ইত্যাদি খাওঁতে সেইকাৰণে আমি আমাৰ বাটৰ নাটৰ জৰিয়ে আমি আমাৰ ইউথক সজাগ কৰিব ওলাইছোঁ যে এইখিনি আমাৰ কাৰণে কিমান বেয়া এই প্ৰগ্ৰেমটো আমাৰ ধপাত নিয়ন্ত্ৰণ বোৰ্ড আৰু বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু আমাৰ বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ সভাৰ উদ্যোগত এই প্ৰগ্ৰেমটো কৰা হৈছিলে আৰু আজি এই প্ৰগ্ৰেমটো আৰু 4-5টা জেগাত কৰা হ'ব ফাৰ্ষ্ট প্ৰগ্ৰেমটো আমাৰ আৰম্ভণি হ'ল বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগণত আৰু ছেকেণ্ডটো হ'ব হাটখোলাত আৰু তাৰপাছত তৰুণ চন্দ্ৰ আৰু তেনেকৈ আমি জুনিয়ৰ কলেজখিনিও লৈছোঁ কিয়নো এই গোটেই প্ৰগ্ৰেমটো আমি ইউথক লৈ কৰি আছোঁ আৰু আমি সকলোৱে গম পাওঁ যে ধপাতৰ ফলত কিমান লোকৰ মানে স্বাস্থ্যত হানিকাৰক হৈছে প্ৰতি 6 মিনিট 5 ছেকেণ্ডত এজন লোকৰ ধপাতৰ কাৰণে মৃত্যু হৈছে তাৰ বাবে আমি আজি এই প্ৰগ্ৰেমটোৰ জৰিয়তে ছাত্ৰ সমাজ আৰু ৰাইজৰ আগত এটা মেছেজ প্ৰেৰণ কৰিবলৈ আমি চেষ্টা কৰিলোঁ তোমালোকে ইয়াত কিহৰ প্ৰগ্ৰেম কৰি আছা আমি ইয়াত এটা কৰি আছোঁ আমাক ডাঙৰ কোম্পানী এটা আপোনাক অফাৰ কৰিছে গাঁৱে ভয়ে চহৰে নগৰে আমি ধপাতৰ প্ৰচাৰ কৰি ফুৰিছোঁ গান গাই হয় নেকি সুন্দৰ বুজিছা খুব ভাল কাম কৰিছা ইয়াক কিয় মাৰিলা কাৰণ কি গুটখা খাই আহি আমাৰ জেগাখন লেতেৰা কৰি পেলাইছে তাতে কাৰণো কি হ'ল আপুনি কি কয় খুৰা মই ঠিকেই কৈছোঁ অকল ইয়ে নহয় ইয়াৰ নিচিনাকৈ আন বহুতে এই য'তে ত'তে পিক পেলাই বিড়ি চিগাৰেট খাই ধোঁৱা উলিয়াই আমাৰ পৃথিৱীখন বিনষ্ট কৰিছে আৰু তাৰ বাবে জগৰীয়া তোমালোকো খুৰা কি কয় আমি কি কৰিম এই তোমালোকে ৰাইজৰ মাজত ধপাত সেৱনৰ বাবে প্ৰচাৰ চলাইছা বিভিন্ন টিভি চেনেলত ডাঙৰ ষ্টাৰবিলাকে এডভাৰটাইজ কৰিছে যে ধপাত সেৱন কৰিব লাগে এই দৈনিক নতুন কোম্পানীয়ে নতুন ধপাত বনাই আছে আৰু তাৰ বিনিময়ে আমি দিনক দিনে কমজোৰ হৈ গৈ আছোঁ শুনা 1998 চনৰে পৰাই বিশ্ব স্বাস্থ্য সংস্থাই প্ৰত্যেক বছৰে 31 মে তাৰিখে ধপাতৰ বিৰুদ্ধে দিৱস উদযাপন কৰি আহিছে কিন্তু তাৰ কিবা লাভ হৈছে জানো একোডাল নাই হোৱা আৰু নহয়ও আৰু তাৰ কাৰণ হ'ল তোমালোকৰ এই ধপাত সেৱনৰ বাবে কৰি থকা প্ৰচাৰবোৰ আৰু ফেক্টৰীত কোম্পানীয়ে বনাই থকা ধপাতবোৰ
ছাৰ ভালে আছে আছো পাছে তুমি কোন আছিলা ছাৰ মই আপোনাৰ ছাত্ৰ আকাশ আকাশ ভালনে তোমাৰ হয় ছাৰ মই অথনিৰ পৰা আপোনাৰ কথা শুনি আছো আপুনি ভাল কথা কৈছে ছাৰ আজি বিশ্বত প্ৰতি 6 মিনিট 5 ছেকেণ্ডত এজন লোকৰ ধূম্ৰপানৰ অপকাৰৰ ফলত মৃত্যু ঘটিছে তোমাৰ ভাৰতবৰ্ষত বছৰি 9 লাখ মৃত্যুবৰণ কৰে ছাৰ তাই 6 লাখ হৈছে বিড়ি খাওঁতা আমাৰ ভাৰতবৰ্ষত ঘটা প্ৰতি 10টা মৃত্যুৰ বিপৰীতে এটা কাৰণ হৈছে ধূম্ৰপান বিজ্ঞানীসকলৰ মতে ধূমপাই ব্যক্তিৰ আয়ুস ধূম্ৰপান নকৰা সকলোতকৈ 10ৰ পৰা 15 বছৰ কমি যায় ছাৰ তুমি একদম সহজ কথা কৈছা ভাইটি তোমাৰ নামটো কি আছিল নাম বিকাশ তোমাৰ বয়স কিমান 19 বছৰ না এই ধপাত কাৰণ বৰ্তমান যুগৰ প্ৰজন্মৰ এই মানে তোমালোকৰ নিচিনা ল'ৰাবিলাকৰ মাজত এক ফেশ্বনত পৰিগণিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত